বিলাসীপাৰাত গুণোৎসৱৰ মাজতেই সংঘটিত হৈছে আন এক লজ্জাজনক ঘটনা। এইবাৰৰ স্থান বিলাসীপাৰাৰ ৰাৱণতাৰীত সংঘটিত হৈছে শিক্ষক সমাজক লজ্জানত কৰা ভয়ংকৰ ঘটনা। দুগৰাকী শিক্ষকৰ যৌন নিৰ্যাতনৰ বলি হৈছে বিদ্যালয়খনৰ দুগৰাকীকৈ ছাত্ৰী। নিজ বিদ্যালয়ৰ দুগৰাকীকৈ নাবালিকা ছাত্ৰীৰ লগত যৌন নিৰ্যাতন চলোৱা অভিযোগ প্ৰধান শিক্ষক দীপক কুমাৰ দাস আৰু সহকাৰী শিক্ষক মুফাজল হকৰ বিৰুদ্ধে। বিলাসীপাৰাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত লোকপ্ৰিয় হাইস্কুলত সংঘটিত হৈছে এই চৰম লজ্জাজনক ঘটনা। নাবালিকা ছাত্ৰী দুগৰাকীৰ ভাষ্য অনুসৰি বহুদিনৰ পৰাই ছাত্ৰী দুগৰাকীক পৰীক্ষাত অধিক নম্বৰ দি পাছ কৰাই দিয়াৰ লোভত বিভিন্ন প্ৰলোভনেৰে চলাই গৈছিল যৌন নিৰ্যাতন। আজি ছাত্ৰী দুগৰাকীৰ ওপৰত লম্পট শিক্ষকদ্বয়ৰ কুনজৰ পৰাৰ লগে লগে বিদ্যালয়খনত সৃষ্টি হয় হোৱা-দোৱা। পিছত স্থানীয় কলিতা আৰু AJYCP সহ বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে বিদ্যালয়খনৰ ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। অতি শীঘ্ৰে লম্পট শিক্ষক দুগৰাকীক গ্ৰেপ্তাৰৰ দাবী জনায় দল সংগঠনে। গুণোৎসৱৰ মাজতে বিদ্যাৰ মন্দিৰত সংঘটিত হোৱা চৰম ঘৃণনীয় কাণ্ডৰ বাবে গুণোৎসৱ বন্ধৰ দাবীও তুলিছে একাংশ দল সংগঠনে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত সাপতগ্ৰাম আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ভুক্তভোগীয়ে লম্পট শিক্ষকৰ বিৰুদ্ধে সাপতগ্ৰাম আৰক্ষীৰ থানাত এখন এজাহাৰো দাখিল কৰিছে। এজাহাৰৰ পিছতেই তীব্ৰ গতিত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। এইখন হৈছে আমাৰ লোকপ্ৰিয় হাইস্কুল ৰাৱণতাৰী। তো ইয়াত আমি যোৱাকালি এটা মানে খবৰ পালোঁ যে ইয়াত কিছুমান ছাত্ৰীক মানে ইয়াৰে টিচাৰে মানে যৌন নিৰ্যাতন চলাই আছে। তো এইখিনি কথা এতিয়া আমি ছাত্ৰীগৰাকীৰ ষ্টেটমেণ্ট মতে আমি হয় সঁচাকৈ আমি প্ৰমাণিত হ'ল কথাটো হয়। তো এইখিনি হোৱাৰ পিছত আমাৰ প্ৰধান শিক্ষক মহোদয়ক ছাত্ৰী কিছুমানে জনাইছিলে, কিন্তু শিক্ষকজনে কি হ'ল কোনো ধৰণৰ গাত লগা নাই কথাটো। কাৰণ আমাৰ এটা সন্দেহ হৈছে নিশ্চয় ইয়াতে প্ৰধান শিক্ষক হয়তো জড়িত আছে কিজানি। গতিকে আমাৰ সদৌ কলিতা ছাত্ৰ সন্থা, মই ধুবুৰী জিলাৰ মই মুখ্য উপদেষ্টা, গতিকে আমাৰ এটাই মানে দাবী যে অতি শীঘ্ৰেই এই টিচাৰবিলাকক, যি দুগৰাকী টিচাৰ এনেকুৱা অপপ্ৰচাৰ কৰিছে, মানে যি যৌন নিৰ্যাতন চলাইছে, গতিকে আমি এই দুটাক অতি সোনকালে আমাৰ সদৌ কলিতা ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটাই দাবী আমি আহ্বান জনাইছোঁ যে অতি সোনকালে এই লম্পট শিক্ষক দুগৰাকীক মানে কৰায়ত্ব কৰি ইয়াত কঠোৰতম শাস্তি বিহাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। লোকপ্ৰিয় হাইস্কুল ৰাৱণতাৰী। কি হৈছিল? কোন ক্লাছত পঢ়া তুমি? ক্লাছ 9। কি হৈছিল ঘটনাটো? ঘটনাটো হৈছিল ক্লাছৰ মানে স্কুলৰ এটা ছাৰে ছাত্ৰক কি কৰি পেলাই চবকে কয় যে মই তাক ভাল পাওঁ, আৰু কিবা কিবি কয়, আৰু কয় মোক ভাল পালে মই তাক মেট্ৰিক পাছ কৰি দিম, এনেকৈ কয় আৰু বেয়াভাৱে টাচ কৰে। মুফাজুল কিবা আছিল, ছাত্ৰজনৰ ফুল নামটো নাজানো। কিমান দিনৰ পৰা এই ঘটনা? ছাৰ মই এই বছৰৰ পৰা কি কৰি আছো জানো, মই এই বছৰটো স্কুললৈ নাহিলো আৰু বাৰে বাৰে মোক ফেইল কৰি দিয়ে। মই পাছ কৰাৰ পৰাও ওই জন্য মই স্কুলে অহা নাই। বাৰে বাৰে পাছ কৰাৰ পিছতো ফেইল কৰাই দিয়ে? হ্যাঁ। তুমি স্কুল নোহোৱাৰ কাৰণটো কি এই ছাৰজনে? হ্যাঁ, এই দুইটা ছাৰে, হেড ছাৰ আৰু ওই মুফাজুল ছাৰ। হ্যাঁ, আৰু মোক পৰীক্ষাত বহি আছিলো, পৰীক্ষা লিখি আছিলো ন, কয় কি মোক ফোন কৰিবা বাৰীত গৈ। মোক কম ছাৰ মই কৰিব নোৱাৰিম, আৰু মোক নকল দিয়ে মানে বেয়াভাৱে টাচ কৰে আৰু কয় কি মই মোবাইল দিম, মোক তাও ফোন কৰিবি। তোমাৰ প্ৰিন্সিপাল অৱগত কৰিছিলা না? স্যার মই ভয়তো কৰিব পৰা নাই স্যার, যদি কোনো ক'ব যাও হেড স্যারক, তাহলে হেড স্যার কয় নাম কাটি দিম, ফেল কৰি দিম, মোক নাই লাগে। আৰু মোৰ এই কিমান বছৰৰ পৰা মই বহি আছো, এই 1 বছৰৰ পৰা মোৰ লাইফটো নষ্ট হৈ আছে। তো হয়, ৰাৱণতাৰী লোকপ্ৰিয় যি হাইস্কুল আছে, এই হাইস্কুলত মুফাজ্জেল হক নামৰ এই শিক্ষকগৰাকী বহুদিনৰ পৰা ইয়াৰ ছাত্ৰীসকলৰ সৈতে যৌন নিৰ্যাতন চলাই আছে। শাৰীৰিকভাৱে আৰু মানসিকভাৱে তেখেতে নিৰ্যাতন চলাই আছে। যোৱা পৰহি শিল্পী দিৱসৰ দিনাই এজনী ছাত্ৰী স্কুললৈ অহা নাছিলে। ইয়াৰ প্ৰধান শিক্ষকে তেখেতক পঠাইছিলে এই ছাত্ৰীগৰাকীৰ পৰা ৰিপৰ্ট আনিবলৈ, যে কিয় অহা নাই স্কুলত, তাৰ ৰিপৰ্ট আনিব পঠাইছিলে। কিন্তু সেই মুফাজ্জেল হক নামৰ লম্পট শিক্ষকটোৱে এই ছাত্ৰীগৰাকীক বেয়া ইংগিত দিছে, লগতে প্ৰাইভেট পাৰ্টত তেখেতে হাত দিয়া বুলি আমি অভিযোগ পাইছোঁ। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বিলাসীপাৰা জিলা সমিতিয়ে আমি দাবী জনাইছোঁ অতি শীঘ্ৰে এই শিক্ষকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, অন্যথা আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বিলাসীপাৰা জিলা সমিতিয়ে আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ দৰে কাৰ্যসূচী গঢ়ি তুলিবলৈ বাধ্য হ'ম। চাওক,
শিক্ষা অনুষ্ঠানক আমি পবিত্ৰ শিক্ষা অনুষ্ঠানক আমি মন্দিৰ সদৃশ এই মন্দিৰ সদৃশ শিক্ষা অনুষ্ঠানত যদি এনেকুৱা ধৰণৰ অপকৰ্মবোৰ চলি থাকে তেতিয়াহ'লে কিন্তু সমাজ কোনফালে ঢাল খাই আছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আমি হাত সাৱটি বহি নাথাকোঁ। আমি দাবী জনাইছোঁ আমাৰ ধুবুৰী জিলা উপায়ুক্ত মহোদয়ক তাৎক্ষণিকভাৱে শিক্ষকগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, নিলম্বন কৰিব লাগে। অন্যথা আমি হাত সাৱটি বহি নাথাকিম। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বিলাসীপাৰা জিলা সমিতি আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ দৰে কাৰ্যসূচী গঢ়িবলৈ বাধ্য হ'ম। শিক্ষকগৰাকীক বহুবাৰ ইয়াৰ বহুকেইজনী ছাত্ৰীয়ে অভিযোগ দিছিলে, কিন্তু প্ৰধান শিক্ষকগৰাকী কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। তেখেতে ছাত্ৰীসকলক ভয় ভাবুকি দিছিলে যে স্কুলৰ পৰা বাহিৰ কৰি দিম, পৰীক্ষাত ফেইল কৰি দিম, এনেকুৱা ধৰণৰ তেখেতে বিভিন্ন ধৰণৰ ভয় ভাবুকি দিছিলে। গতিকে এই প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধেও ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তেখেতক তাৎক্ষণিকভাৱে নিলম্বনৰ ব্যৱস্থা হাতত ল'ব লাগে।